আপুনি জানেনে যে লিভাৰ বা যকৃতে আপোনাক কোনো সতৰ্কবাণী নিদিয়াকৈ ই লাহে লাহে নষ্ট হৈ যাব পাৰে বা ফেটি লিভাৰ বা লিভাৰ চিৰোচিছ পৰ্যন্ত হ'ব পাৰে তো কেইটামান বেয়া অভ্যাসৰ কাৰণে আজিৰ এই ভিডিঅ'টোত আমি জানিম যে কি বেয়া অভ্যাসৰ কাৰণে আমাৰ লিভাৰ তেনেদৰে নষ্ট হৈ যাব পাৰে আৰু কি যোগ অভ্যাসৰ জৰিয়তে আপুনি আপোনাৰ লিভাৰ খুব সুন্দৰকৈ ৰাখিব পাৰিব ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ মনোযোগ দি চাব যোগশাস্ত্ৰ অনুসৰি ধৰা হয় যে এজন ব্যক্তিৰ যেতিয়া অত্যন্ত খঙাল হয় বা তেখেতে বহুত ফ্ৰাষ্ট্ৰেচন বিৰক্তি থাকে তেতিয়াহলে এইটো বুজা যায় যে তেখেতৰ লিভাৰৰ কিছু সমস্যা আছে আয়ুৰ্বেদ বা যোগশাস্ত্ৰত এনেদৰে উল্লেখ আছে যে তত্ত্বৰঞ্জক পিত্তস্য স্থানং যকৃত প্লীহানো অৰ্থাৎ ৰঞ্জক পিত্তৰ মূল স্থান হ'ল যকৃত আৰু প্লীহা ইয়াৰ দ্বাৰা ৰস তাৰ পৰা ৰক্ত সৃষ্টি হয় অৰ্থাৎ আমাৰ জীৱনী শক্তিৰ মূল আধাৰ হ'ল যকৃত লিভাৰৰ মুখ্যতঃ কাম হ'ল আমাৰ খাদ্যৰ পৰা বিষাক্ত পদাৰ্থসমূহ লিভাৰে তাক বাহিৰ কৰি দিয়ে লিভাৰে খাদ্য হজম কৰাৰ লগতে শৰীৰৰ পৰা যি বিষাক্ত দ্ৰব্য সেইবিলাক বাহিৰ কৰাত সহায় কৰে এতিয়া প্ৰশ্ন হ'ল আমাৰ লিভাৰত কিহৰ কাৰণে ফেট জমা হয় বা লিভাৰ চিৰোচিছ পৰ্যন্ত হয় ইয়াৰ মূল কাৰণসমূহ হ'ল অত্যাধিক ভজা পোৰা বা জাংক ফুড আমি খাওঁ তাৰ বাবে হয় চেনি আৰু ৰিফাইন কাৰ্বোহাইড্ৰেট যেনে ময়দা জাতীয় বস্তুবিলাক যেতিয়া আমি খাওঁ প্ৰিজাৰ্ভেটিভ থকা পেকেটৰ খাদ্য বস্তু যেতিয়া আমি গ্ৰহণ কৰোঁ আৰু শৰীৰৰ যেতিয়া পৰিশ্ৰমৰ অভাৱ হয় এই চাৰিটা মুখ্যতঃ কাৰণত আমাৰ লিভাৰৰ সমস্যাই দেখা দিয়ে এইখিনিতে আপুনি মন কৰিব যিবিলাক বস্তু প্ৰিজাৰ্ভ বহুদিনলৈ ৰাখে তাত যি প্ৰিজাৰ্ভেটিভ কেমিকেল ইউজ কৰে সেই কেমিকেলে আমাৰ লিভাৰৰ ওপৰত কেনেদৰে বিৰূপ প্ৰভাৱ পেলায় প্ৰিজাৰ্ভেটিভৰ কাম হ'ল যে বেক্টেৰিয়া মৰা কিন্তু যেতিয়া এইবোৰ আমাৰ শৰীৰলৈ যায় আমাৰ লিভাৰৰ ডিটক্সিফিকেশ্যন প্ৰক্ৰিয়াটো অতিমাত্ৰা সক্ৰিয় হৈ পৰে প্ৰিজাৰ্ভেটিভত ইউজ কৰা এটা কেমিকেল হৈছে সোডিয়াম বেঞ্জুৱেট যিমান ধৰণৰ কোল্ড ড্ৰিংকছ আছে বা আচাৰত বহুদিন ভালে ৰখাৰ বাবে এই কেমিকেলটো তাত ইউজ কৰা হয় নেচাৰ পত্ৰিকাত প্ৰকাশিত গৱেষণা অনুযায়ী এইবিধ কেমিকেলে আমাৰ কোষত থকা মাইট্ৰকণ্ড্ৰিয়াক নষ্ট কৰি দিব পাৰে ই লিভাৰৰ অক্সিডেটিভ ষ্ট্ৰেছ সৃষ্টি কৰে যাৰ ফলত লিভাৰৰ ভিতৰত ফেটছ জমা হয় অৰ্থাৎ যিসকল ব্যক্তিৰ কোল্ড ড্ৰিংকছ বা এনেকুৱা ধৰণৰ বেছি প্ৰিজাৰ্ভেটিভ বা আচাৰ হওক তেনেকুৱা ধৰণৰ খোৱাৰ অভ্যাস আছে তেওঁলোকৰো ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকে অকল মদ মাংস এইবিলাক খালে যে ফেটি লিভাৰ হয় এনেকুৱা নহয় এনেকুৱা ধৰণৰ খাদ্য যিসকলে খায় বেছিকৈ তেওঁলোকৰো ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকে আন এবিধ কেমিকেল হৈছে HFSC ইয়াক চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয় এইবিধ প্ৰিজাৰ্ভেটিভ বিশেষকৈ ক'ত দিয়ে বিস্কুট আৰু যিবিলাক মিঠা জাতীয় পনীয়া দ্ৰব্য আকৌ কোল্ড ড্ৰিংকছ তেনেকুৱা ধৰণৰ খাদ্য বস্তুত এই প্ৰিজাৰ্ভেটিভ দিয়া হয় আৰু ই কি কৰে শুনক জাৰ্নেল অফ হেপাটলজিৰ মতে কেৱল লিভাৰতহে মেটাবলাইজ কৰে এই কেমিকেল বিধে আৰু এই লিভাৰক অতি সোনকালে নন এলকহলিক ফেটি লিভাৰ ডিজিজলৈ ঠেলি দিয়ে ইয়াক লিভাৰৰ বিষ বুলিও কোৱা হয় তো ইয়াৰ পৰা বাচিবৰ কাৰণে আপুনি ঘৰতে চৰবত বনাই খাওক বা আচাৰ নিজতে ঘৰত বনাওক এই ক্ষেত্ৰত এলাহ হৈছে ডাঙৰ শত্ৰু এলাহটো যদি আপুনি বাদ দিয়ে তেনেকুৱা ধৰণৰ বস্তু আপুনি নিজৰ ঘৰতে ধুনীয়াকৈ বনাব পাৰে আন এবিধ কেমিকেল হৈছে BHT আৰু BHA এই কেমিকেলবিধ ক'ত ইউজ কৰা হয় যিমান ধৰণৰ তেলত ভজা বস্তু আছে যেনে চিপছ হৈ গ'ল বা পেকেটিং যিমানবিলাক ভজা বস্তু যাতে এনজাইমে সেইবিলাক নষ্ট নকৰে তাৰ কাৰণে এই কেমিকেলবিধ দিয়া হয় আৰু ই এবিধ প্ৰিজাৰ্ভেটিভ হয় ই বহুদিনলৈ ভালে ৰাখে নেশ্যনেল টক্সিকলজি প্ৰগ্ৰেমৰ মতে এই কেমিকেলসমূহৰ এণ্টি অক্সিডেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইহঁতে কেৰাচিনোজেনিক নামৰ এবিধ কৰ্কট ৰোগৰ কাৰক হ'ব পাৰে যদি কোনো শিশু হওক বা ডাঙৰ হওক বহুদিনলৈ যদি এনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰে তেতিয়াহ'লে লিভাৰ অস্বাভাৱিক হাৰত ই ডাঙৰ হৈ যাব পাৰে যাক লিভাৰ এনলাৰ্জ বুলি কোৱা হয় আন এবিধ কেমিকেল হৈছে পটেছিয়াম চৰ্বেট ইয়াক কি খাদ্যত পোৱা যায় চিজ ৱাইন ইনফেক্ট দৈটো পোৱা যায় তো বাকী দুটাৰ কথা বাৰু মই নকওঁ কিন্তু দৈটো আমি ঘৰতে বনাব পাৰোঁ আপুনি এদিন আগতে গাখীৰ আনিলে দুটা আইনাৰ পাত্ৰত ধুনীয়াকৈ যদি ৰাখে জাষ্ট দুদিন সময় লাগে সেই দুদিনতে আপোনাৰ দৈ তৈয়াৰ হৈ যায়
গতিকে এইবিধ কেমিকেলৰ পৰা হাত সাৰিবৰ কাৰণে আপুনি ঘৰতে ধুনীয়াকৈ দৈ বনাব পাৰে আৰু যিসকলে ওয়াইন খায় তেওঁলোকৰ কথাটো বাৰু মই ক'ব নোৱাৰো টক্সিকোলজি ৰিপৰ্ট অনুযায়ী ই আমাৰ শৰীৰৰ বগা ৰক্তকণিকা হোৱাইট ব্লাড সেল যেটো থাকে তাৰ ডিএনএ ক্ষতি কৰিব পাৰে যেতিয়া তেজত এই বিষাক্ত পদাৰ্থ বাঢ়ি যায় তেতিয়া লিভাৰে এইবিলাক ফিল্টাৰ কৰোতে ভাগৰি পৰে অৰ্থাৎ আমি খোৱাৰ ওপৰতে নিৰ্ভৰ কৰে গোটেই লিভাৰটো আমি কেনেকুৱা ধৰণৰ খাদ্য খাইছো এতিয়া কথা হ'ল যে কেনেকুৱা ধৰণৰ খাদ্য খাব আপুনি ঘৰতে যিমান পাৰি তৈয়াৰ কৰক আৰু ফ্ৰেছ শাস্ত্ৰটো কৈছে যে ৰন্ধাৰ 3 ঘণ্টাৰ ভিতৰত খাদ্য খাব লাগে তো বাকি পেকেটিং ফুড বিলাক কিমান দিনলৈ হি ভালে থাকে ভালে ৰাখে কিন্তু ভালে ৰখাৰ অন্তৰালত এনেকুৱা ধৰণৰ কেমিকেল বিলাক তাত মিক্স কৰা হয় আৰু যাৰ ফলত আপোনাৰ শৰীৰৰ লিভাৰ লগতে অন্যান্য অংগবিলাককো ড্যামেজ কৰিব পাৰে হেহে খোৱাত বহুত ধ্যান দিয়ক ইয়াৰ পিছত আমি আহিম যে কি যোগাভ্যাসৰ জৰিয়তে আপুনি লিভাৰৰ যি এক্সট্ৰা ফেট হলে তাক ৰিমুভ কৰিব পাৰে কিন্তু ইয়াৰ আগতে মই এই কাৰণে এইখিনি কথা কৈ লৈছো যদি আপুনি নিয়মীয়াভাৱে যোগাভ্যাসও কৰি থাকে কিন্তু যদি আপোনাৰ খোৱাৰ অভ্যাসবিলাক ঠিক নহয় আপুনি এনেকুৱা ধৰণৰ জাংক ফুড হওক বা এনেকুৱা ধৰণৰ খাদ্য খায় যি লিভাৰৰ বাবে বহুত কষ্ট কৰিব লাগে লিভাৰে যদিও আমাৰ টক্সিন বিলাক হি সেপাৰেট কৰে তাৰো এটা লিমিটেশন আছে সব বস্তুৰ এটা লিমিটেশন থাকে তো তাৰ যদি ওভাৰ লিমিট হৈ যায় তেতিয়া হি লাহে লাহে কাম কৰিব নোৱাৰা অৱস্থাত হয় আৰু আপোনাৰ লিভাৰ যেতিয়া এবাৰ সিৰোসিস হয় তাক ঘূৰাই আনাটো বহুত কঠিন হৈ পৰে তেতিয়া যোগাভ্যাসেও কাম নিদিব পাৰে হেহে আৰম্ভণিৰ পৰা আপুনি সাৱধানে খাও আৰু নিয়মীয়াভাৱে যোগাভ্যাস কৰক বলক এতিয়া আমি জানো কি যোগাভ্যাসৰ জৰিয়তে আপুনি লিভাৰটো ঠিকে ৰাখিব পাৰে আৰু প্ৰথম ষ্টেজ যদি ফেটি লিভাৰলৈ আহিছে তেতিয়াও যোগাভ্যাসে আপোনাৰ হি ফেটি লিভাৰ ঠিক কৰাত সহায় কৰিব পাৰে প্ৰথম আসনটো হৈছে অৰ্ধ মৎস্যাসন তো কেনেকৈ কৰিব ভৰি খুলিব হাত পিছফালে দুখন ভৰি ফোল্ড কৰিলে হুঁ ভৰি ফাষ্ট কৰিলে বাওঁ ভৰি জাস্ট আঁঠুৰ পাৰ কৰাই থলে তাৰ পিছত হুঁ হাতেৰে বাওঁ আঁঠুটো টাইটকৈ ধৰিব বা যদি আপোনাৰ অকমান ফ্লেক্সিবল আছে বডি এনেকৈ পাৰ কৰি ইয়াতে ধৰিব পাৰে আৰু এখন হাত পিছত থাকিব এনেকৈ অসুবিধা হলে জাস্ট এনেকৈ ধৰিব সিম্পল আৰু হাত ইয়াতে ৰাখিব পাৰে বা তলত ৰাখিব পাৰে উখা এৰিব পিছফালে চাব প্ৰথম অৱস্থাত উখা নিখা স্বাভাৱিক তাৰ পিছত উখা বন্ধ কৰিব 1 2 3 4 5 6 7 8 9 10 কাম বেক আকৌ অপোজিট সাইডত ভৰি ফোল্ড কৰিলে পাৰ কৰালে তাৰ পিছত এনেকৈ টাইটকৈ ধৰিব বা পাৰ কৰাই দিব যেনেকৈ আপোনাৰ বডিয়ে পাৰমিট কৰে খালি ইয়াতে যাতে আপোনাৰ গুটি এইখিনি অংশ টুইষ্ট হয় বডি হাত পিছফালে থব আৰু শোল্ডাৰ ষ্ট্ৰেট কৰি যিমান পাৰে বডি টুইষ্ট কৰিব প্ৰথম অৱস্থাত আপুনি উখা নিখা স্বাভাৱিক ৰাখিব মই উখা বন্ধ কৰি এবাৰ আপোনাক দেখাই দিছো এতিয়া উখা স্বাভাৱিক 1 2 3 4 5 6 7 8 9 10 10 সেকেন্ড সময় থাকিলে তাৰ পিছত ঘূৰি আহিলে এবাৰ উখা বন্ধ ৰাখিব চেষ্টা কৰিব যিমান সময় আপোনাৰ অসুবিধা নোহোৱাকে তথাপি 10 ৰ পৰা 20 সেকেন্ড সময় ৰাখিলে হ'ব হুঁফালে এবাৰ বাওঁফালে এবাৰ এটো এবাৰ হল এনেদৰে 3 ৰ পৰা 5 বাৰ কৰিব লাগে যদি আপোনাৰ ফেটি লিভাৰ আৰম্ভ হৈছে আপুনি লাহে লাহে 5 বাৰলৈ যাব ফোল্ড কৰিলে আচ্ছা এইখিনিতে আৰু এটা মই দেখাব খুজিছো যদি অৰ্ধমুচ্ছন্দাসন আপোনাৰ অসুবিধা হয় কৰাত এটো এনেকৈ ফোল্ড কৰা যদি অসুবিধা হয় তেতিয়া বক্ৰাসনো কৰিব পাৰে তো বক্ৰাসনত এখন ভৰি ষ্ট্ৰেট থাকিব ধৰিব বডি টুইষ্ট কৰিব 1 2 3 4 5 6 7 8 9 10 কাম বেক আকৌ ধৰিব বডি টুইষ্ট কৰিব 1 2 3 4 5 6 7 8 9 10 তো অৰ্ধমুচ্ছন্দাসন বা বক্ৰাসন আপুনি যিকোনো এটা আসন কৰিব পাৰে এবাৰ উখা বন্ধ কৰি দেখাই দিছো অৰ্ধমুচ্ছন্দাসনতে দেখাই দিছো এটো প্ৰথমতে ফোল্ড কৰিলে হুঁ ভৰি বাওঁ ভৰি কাখত ৰাখিলে হুঁ হাতেৰে টাইটকৈ ধৰিলে তাৰ পিছত দীঘলকৈ উখা ল'ব প্ৰথমতে উখা এৰিব উখা বন্ধ 1 2 3 4 5 6 7 8 9 10 খুলি দিলে আকৌ অপোজিট সাইডত ধৰিলে টাইটকৈ দীঘলকৈ উখা ল'লে উখা এৰিলে 1 2 3 4 5 6 7 8 9 10 কাম বেক
এনেদৰে যিকোনো এটা আসন আপুনি ল'ব 3 বাৰৰ পৰা 5 বাৰ সোঁফালে বাওঁফালে এবাৰ তেনেকে নেক্সট আসনটো হৈছে ভুজংগাসন ইয়াৰ কাৰণে আপুনি শুই দিব লাগিব পেট তলফাল কৰি বিছনাত বা মজিয়াত আপুনি যতে হওক আপুনি শুব পাৰে যদি মজিয়াত অসুবিধা আপুনি বিছনাতো কৰিব পাৰে ভৰি পিছফালে লগালে এলবো টাচ কৰিলে গ্ৰাউণ্ডত চিন থাকিলে গ্ৰাউণ্ডত নেক্সট উশাহ লৈ লাহে লাহে যিমান পাৰি ওপৰফালে উঠিব ভৰি দাঙিব নালাগে ভৰি পুৰা লাগি থাকিব এলবো লাগি থাকিব জাস্ট হাতৰ তলত লাগি থাকিব জাস্ট ওপৰফালে চাব উশাহ লৈ 1 2 3 4 5 উশাহ এৰি লাহে লাহে নামি আহিব আকৌ উশাহ ল'ব পুৰা যাতে চেষ্ট পুৰা এক্সপান্ড হয় জোৰ নিদিব জাস্ট ওপৰফালে যিমান পাৰি 1 2 3 4 5 6 7 8 9 10 উশাহ লৈ উঠিব উশাহ এৰি নামিব এইটো তেনেদৰে 3 বাৰ উশাহ লৈ উঠিলে নামিলে এবাৰ তেনেদৰে 3 পৰা 5 বাৰ কৰিব পাৰে এটো নেক্সট হৈছে কপালভাতি কিন্তু কপালভাতি ৰেষ্ট্ৰিকশন আছে যদি কাৰোবাৰ লগতে হাই ব্লাড প্ৰেছাৰো আছে তেতিয়াহলে কপালভাতি কৰিব নালাগে এই দুটাই কৰিব আৰু যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ নাই বা পেটত কোনো ধৰণৰ সাৰ্জাৰি হোৱা নাই বা হাৰ্নিয়াৰ অসুবিধা নাই তেতিয়াহলে আপুনি কপালভাতি কৰিব 60 টাইম কৰিলে হ'ব 1 সেকেন্ডত এবাৰকে প্ৰথম অৱস্থাত 60 টাইম তো হাত জ্ঞান মুদ্ৰাত ৰাখিব তাৰ পিছত উশাহ এৰি এৰি উশাহটো এৰি দিব উশাহটো এৰতে পেট ভিতৰ তেনেকে 60 বাৰ কৰিব এইখিনিতে মই আৰু এটা কথা আপোনাক ক'ব বিচাৰিছো যে কেতিয়াবা কি হয় আমাৰ যিসকল ব্যক্তি জিমত যায় জিমত যোৱাৰ পিছত তাতে কিছুমান সাপ্লিমেন্ট ইউজ কৰে এই সাপ্লিমেন্টটো কিছুমানৰ কেমিক্যাল থাকে তো যিবিলাক সাপ্লিমেন্টত কেমিক্যাল থাকে অৰ্থাৎ প্ৰিজাৰভেটিভ থাকে মই অলপ আগতে আপোনালোকক প্ৰিজাৰভেটিভৰ বিষয়ে গুটেখিনি ক'লো এই প্ৰিজাৰভেটিভ থকাৰ পিছত তেনেকুৱা ধৰণৰ যদি আপোনালোকে সাপ্লিমেন্ট লয় তেতিয়াও কিন্তু আপোনাৰ লিভাৰ সিৰোসিস হোৱাৰ বা ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকে পিছত লিভাৰটো আপোনাৰ ডিটৰিয়েট কৰাৰ সম্ভাৱনা থাকে তো তাৰ কাৰণে আপুনি যি এক্সাৰসাইজ নকৰক আপুনি জিমত যাওক বা যি এক্সাৰসাইজ নকৰক যিমান পাৰে আপুনি ৰ ফুড খাব চেষ্টা কৰক এনেকুৱা এক্সাম্পল বহুত আছে যিসকলে নেকি ৰ ফুড খাই তেওঁলোকৰ শৰীৰটো কিমান ধুনীয়া কৰিব পাৰে অকমান কষ্ট হয় বা টাইম লাগে গতিকে যিসকলৰ লিভাৰ সিৰোসিস হৈছে এতিয়া এইকিটা আসন আপোনালোকে কৰি যথেষ্ট উপকাৰ পাব পাৰে কিন্তু এইকিটা একদিন কৰিলে নহব আপুনি নিয়মীয়াভাৱে 3 মাহ 6 মাহ এটা ৰেগুলাৰ এটা হেবিট কৰি ললে আপোনাৰ তাৰ দেখিব যে আপোনাৰ লাহে লাহে কমি যাব আৰু বহুকিটা যোগাভ্যাস আছে আসন প্ৰাণায়াম আছে মই আপোনালোকক দেখাই দিম বা আপোনালোকে আমাৰ যি নিয়মীয়া যোগা সেশন তাতে ফুল সেশন হয় হে মাস্টাৰ ক্লাস হয় হে মাস্টাৰ ক্লাসতো আপুনি জয়েন কৰিব পাৰে তাৰ কাৰণে এই ওয়েবসাইটটো www.yogamiracle.in বা এই WhatsApp নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে আৰু যদি আপুনি আমাৰ অফলাইন সেশনত যোগ সাধনা চেণ্টাৰত আহি যোগাভ্যাস কৰিব বিচাৰে তেতিয়াহলে এই দুটা নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে তো এনেদৰে যদি আপুনি নিয়মীয়াভাৱে যোগাভ্যাস কৰে ডেফিনেটলি আপুনি লিভাৰৰ এই সমস্যাৰ পৰা হাত হাৰিব পাৰিব যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে আপুনি বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিও যদি আপুনি পাব বিচাৰে তেতিয়াহলে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰক নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিওত তেতিয়ালে নমস্কাৰ